এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ। ঢিঙৰ বেচামাৰীত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বিদ্যুতৰ খুঁটা ভাঙি পৰি থিতাতেই নিহত হয় 21 বছৰীয়া ৰুহুল আমিন নামৰ যুৱকজন। ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত আহোমগাঁও আৰক্ষী পহৰা চকীৰ এলেকাধীন বেচামাৰীৰ মাগুৰমাৰী। যোৱা নিশা 7 মান বজাত সংঘটিত হয় এই ঘটনাটো। ৰাইজৰ অভিযোগ অনুসৰি খেৰৰ গাড়ীত লাগি বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ ফলত মৃত্যু হয় যুৱকজনৰ। লগতে বিদ্যুৎ বিভাগৰ গাফিলতিত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয় যুৱকজনে। অঞ্চলটোত এক শোকাবহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। কান্দোনত ভাঙি পৰে ৰুহুল আমিনৰ পিতৃ মাতৃ। ব্যুৰো ৰিপৰ্ট বটদ্ৰা লাইভ। আহিছে গাড়ীখন পাৰ কৰি দিবৰ কাৰণে গাড়ীখন খুঁটাত খুন্দা খাই গাড়ীখন পাৰ হৈ গুচি গ'ল। তাৰ লগে লগে কি কৰিলে খুঁটাটো ভাঙি পেলাই এই ল'ৰাটোৰ ওপৰত পৰি দিলে আৰু লগে লগে ডেথ হ'ল। ল'ৰাটোৰ নাম কি? ল'ৰা হৈছে ৰাহুল আলী। কি গাড়ী আছিল? গাড়ীখনৰ নাম কি? বলেৰো গাড়ী আছে। গাড়ী খুন্দা মাৰিছিল। গাড়ীটো ক'ত আছে এতিয়া? গাড়ীটো ইয়াতে আছিলে, এতিয়া গাড়ী পলাই গুচি গ'ল। নাই সেই গাড়ী লৈ গৈছে। কোন গাড়ী? যে গাড়ী নাজানো, গাড়ী বোলে তাত পেলাই থৈ গুচি গ'ল। ডেড বডি থৈ পেলাই আৰু গুচি গ'ল। যিখন গাড়ী এক্সিডেণ্ট কৰিছে সেইখন গাড়ীতে নাম কি? ঠাইখনৰ বেচামাৰী, পূব বেচামাৰী একটা লাষ্ট তোমাৰ। খুঁটাটো অলপ আগৰ পৰা ভঙা আছিলে, গাড়ী যেতিয়া অলপ লাগিছে তেতিয়াই মানে খুঁটাত লগে লগে পৰি গ'ল। গাড়ীখন এই ক্ৰছ কৰি গৈছেহে তেতিয়া লগে লগে কি কৰিলে মানে ভাঙি পৰি গ'ল। কিশোৰজনৰ ওপৰত পৰিছিলে। কিশোৰজনৰ ওপৰত পৰিছিল। বয়স কিমান কিশোৰজনৰ? বয়সটো 18-20 মান হ'ব অনুমান। থিতাতে নিহত হৈছে নেকি? থিতাতে নিহত হৈ গ'ল। এই ব্লাড চাপ গৈ গ'ল। তো গাফিলতিটো কাৰ বুলি ভাবে আপুনি? কাৰ গাফিলতি তেনেকুৱা হৈছে? গাফিলতিটো কাৰ বুলি গাফিলতি মানে ইলেক্ট্ৰিচিটিৰো আছে, গাড়ীৰো ওলাইছে, দুয়োটাৰে আছে। খুঁটাটো আগৰ পৰা ভাঙা আৰু কমপ্লেইন কৰিছোঁ। আজিও লাইনমেনক কমপ্লেইন কৰা হৈছে। আকৌ গাড়ীখন অলপ লগাই দিলে, গাড়ীখন অলপ পাৰিলে ছেভ কৰি নিব পাৰিলেহেঁতেন। দুয়োটা গাফিলতি ল'ৰাটো মৰি, ল'ৰাটো কলেজত পঢ়ি আছে, ভাল ল'ৰা। আৰক্ষী আহিছিল নেকি ঘটনাস্থলীত? আৰক্ষী উপস্থিত হৈছিল নেকি ইয়াত? ইয়াত আৰু বহুত এতিয়া লগে লগেতো শ মানুহ সোমাই গ'ল। এতিয়া আৰু কি কৰে, আমি ধৰি আহিলোঁ। থানাৰ পৰা পুলিচ আহিছে নে নাই এইটো? পুলিচ আহিছে, তদন্ত কৰিছে? তদন্ত কৰি গৈছে। এতিয়া আপোনালোকে কি বিচাৰে? আমিতো বিচাৰোঁতো যে এইটো সঠিক এটা সিদ্ধান্ত তদন্ত হৈ ইয়াৰ এটা উচিত বিচাৰ হওক, কাৰ গাফিলতি হৈছে সেইটোৱে বিচাৰোঁ। মানুহজন গ'লেই। মই বজাৰৰ পৰা ঘৰত আহিছোঁ। ঘৰ অহাৰ পিছত চিঞৰ শুনিছোঁ। চিঞৰ শুনাৰ পিছত দৌৰি মই আহিলোঁ। আহি পেলাই চালোঁ যে ল'ৰাটো খুটা পৰি ল'ৰাটো ডেথ হৈ গ'লে। খুটাটো কেনেকৈ পৰিছে আপুনি জানে নেকি? খুটাটো বলেৰো গাড়ী এখন আহিছিলে। গাড়ীটো যোৱাৰ পিছত তাৰত কি কিবা লাগিছে নেকি, তাৰত লাগিছে গাড়ীটো। পিছত খুটাটো ভাঙি গ'ল। ভাঙি পেলাই ল'ৰাটোৰ মূৰত পৰিলে। কি গাড়ী আছিলে? বলেৰো। বলেৰো কি আনিছিলে অলপ? খেৰ আনিছিলে। খেৰৰ গাড়ী আছিলে? অঁ, খেৰৰ গাড়ী আছিলে। গাড়ীটো এনেই বৰবিটি শুনিছোঁ, এতিয়া ক'ৰ সেইটো মই ভালকৈ ক'ব নোৱাৰোঁ। গাড়ীটো ক'ত আছে? গাড়ীটো এতিয়া যোনটো মানুহ ডেথ হৈছে এইজনক লৈ চিভিলত গৈছিলে, হস্পিটেলত গৈছিলে। তাৰপিছত তাৰ পৰা গাড়ীটো গুচি গ'ল। খুঁটিটো আগৰ পৰা হেৰি হৈ আছে, ফাটি আছে। পিছত আমি কমপ্লেইন কৰিছোঁ। আজিও 3টা বজাত আহিছে ঢিঙৰ পৰা, ইনকুৱাৰী কৰিব আহিছে। তথাপিও কৈ দিছোঁ আৰু বহুত দিন আগত কমপ্লেইন কৰিছোঁ। আপোনালোকে চাই যাওক তাৰবিলাক কেনেকুৱা হৈ আছে। বিদ্যুৎ বিভাগক অৱগত কৰিছে আপোনালোকে? অঁ, কৰিছোঁ। আমি তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই নেকি? গুৰুত্বই দিয়া নাই। যিটো পুঠত আপোনাৰ হেৰি ষ্টিল লাইন এইটো নচলে, কেৱল তাত এইটো খুঁটিত নচলে, এইটো খুঁটিত আপোনাৰ হেৰি লগাই থৈ দিছে, কেৱল তাৰবিলাক লগাই থৈ দিছে। কেনেকৈ লুটটো কেনেকৈ ল'ব কওকচোন? গাফিলতিটো কাৰ বুলি ভাবে আপোনালোকে? বিদ্যুৎ বিভাগৰ গাফিলতি আছে। অলপমান লাগিছে, গাড়ীত অলপমান লাগোতে খুঁটিটো পৰি যাব নেকি কওকচোন? কমপ্লিট কৰাৰ পিছত সিহঁতে গুৰুত্ব নিদিয়ে। তাৰ লাগিছে নে খুঁটি লাগিছে? নাই, তাৰত লাগিছে অলপ, লগে লগে পৰি গ'ল। পৰি যোৱাৰ লগে লগে কিশোৰজনৰ মৃত্যু হৈছে। লগে লগে ডেথ হৈ গ'ল।